প্ৰেমেণ্টেটৰ এবাৰ মুখ্যমন্ত্ৰীৰ ডায়েৰী ডুমডুমা বিধানসভা সমষ্টিৰ ৰূপাইত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিছন বসুন্ধৰা 2 ভূমিপট্ট প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভূমিপট্ট প্ৰদান অনুষ্ঠানত ভাষণ প্ৰদান কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ভাষণত অসমলৈ উন্নয়নৰ বন্যা নমাই আনিম বুলি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ ঘোষণা তিনিচুকীয়াৰ 25,000 লোকক প্ৰদান কৰা হৈছে ভূমিপট্ট তাৰ উপৰি 2 লাখৰ পৰা 42 লাখলৈ বৃদ্ধি কৰা হ'ব ৰেচন কাৰ্ড হিতাধিকাৰী অৰুণোদয় আঁচনিৰে সামৰি লোৱা হ'ব 29 লাখ হিতাধিকাৰী ভাষণ প্ৰসংগত এই দাবী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰপৰা অসমৰ হাইস্কুললৈ 8 কোটি টকাকৈ অনুদান আগবঢ়াব ৰাজ্য চৰকাৰে ইফালে লাখপতি বাইদেউ নামৰ বিশেষ আঁচনি প্ৰস্তুতি ৰাজ্য চৰকাৰৰ 10 লাখ যুৱতীয়ে শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ভূমিপট্ট বিতৰণ অনুষ্ঠানত ভাষণ দি এই বিশেষ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ইফালে শদিয়াৰ ধলাত অনুষ্ঠিত ভূমিপট্ট প্ৰদান অনুষ্ঠানটো অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে শদিয়াত 2,49,000 লোকক ভূমিপট্ট প্ৰদান কৰাৰ কথা ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী আনহাতে গোলাঘাট জিলাৰ 7,022টা পৰিয়ালক ভূমিপট্ট প্ৰদান কৰিলে মন্ত্ৰী অতুল বৰাই নাহৰকটীয়াত 4,242টা পৰিয়ালক ভূমিপট্ট প্ৰদান কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চিপাজাৰ সমষ্টিৰ 911টা পৰিয়ালক ভূমিপট্ট প্ৰদান কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মন্ত্ৰী পৰিমল শুক্লবৈদ্যই হুজাৰ 1,467টা পৰিয়ালক প্ৰদান কৰিলে ভূমিপট্ট মন্ত্ৰী অজন্তা নেওগে সৰুপথাৰ ৰাজচক্ৰৰ 2,017টা পৰিয়ালক প্ৰদান কৰিলে ভূমিপট্ট আৰু এদৰে অসমৰ সমষ্টিয়ে এতিয়া চলিছে ভূমিপট্ট প্ৰদানৰ বিশেষ অনুষ্ঠান য'ত অংশগ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে আৰু এদৰে নিৰ্বাচনৰ পাক মুহূৰ্তত জনমুখী হোৱাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আৰু দেখিবলৈ পোৱা গৈছে ভূমিপট্ট প্ৰদান এই অনুষ্ঠানত হিলদল ভাঙি জনতাৰ অভূতপূৰ্ব সঁহাৰি আনহাতে সুদখোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি দালালৰ পাছত এবাৰ সুদখোৰৰ ওপৰত চকু মুখ্যমন্ত্ৰী ডুমডুমাৰ ৰূপাই ভূমিপট্ট প্ৰদান অনুষ্ঠানত ভাগ লৈ সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী দুখীয়াৰ তেজ পিহা সুদখোৰক ৰেহাই নিদিব চৰকাৰে সুদখোৰে সন্মুখীন হ'ব লাগিব চৰকাৰৰ কঠোৰ শাস্তি ডুমডুমাৰ ৰূপাইৰ পৰা সুদখোৰৰ বিৰুদ্ধে এই হুংকাৰ মুখ্যমন্ত্ৰী উল্লেখযোগ্য যে বিগত কেইবাটাও দিন ধৰি সুদখোৰৰ বিৰুদ্ধে অৰাজ্য চলি আছে আৰক্ষীৰ মাৰথান অভিযান ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে বহুকেইটা সুদখোৰ বৰ্তমান ৰঙাঘৰত ভাত খাবলগীয়া হৈছে সুদখোৰে কিন্তু আৰক্ষী অভিযানৰ স্বত্তেও সুদখোৰে অব্যাহত ৰাখিছে অনৈতিক কাৰ্য গোৱালপাৰ সুদখোৰৰ সন্ত্ৰাসত আত্মহৰণ কৰিবলৈ বাধ্য হৈছে এগৰাকী লোক গোৱালপাৰা বিহু ফিল্ডৰ দেবেন দাস নামৰ লোকজনে বিপান কৰি আত্মহত্যা কৰে আজিৰ দিনটোত সুদখোৰে মানসিকভাৱে ব্যতিব্যস্ত কৰি তোলাৰ ফলতে আত্মহত্যা কৰিবলৈ বাধ্য হয় দেবেন দাস নামৰ লোকজন এই ক্ষেত্ৰত প্ৰশ্ন হৈছে কিমান সফল হ'ব সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাৰথান অভিযান আহক চাওঁ আজি ৰাজহুৱাভাৱে মন্তব্য প্ৰকাশ কৰি এই সম্পৰ্কত কি ক'ব খুজিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়া নতুনকৈ এটা কামত মই লাগিছো এই সুদত যে টকা ধাৰ লয় সুদখোৰ বিলাকৰ দোকানখন মই বন্ধ কৰিব খুজিছো 100 টকা ধাৰ দিয়ে আকৌ 20 টকা বোলে সুদেই দিব লাগে মাহত আৰে এইটো এটা কি নতুন টেকনিক আৰম্ভ হৈ গ'ল কোনে কি ৰিচাৰ্চ কৰি কি উলিয়াই থাকে দুখীয়া মানুহক অত্যাচাৰ কৰাৰ কাৰণে সেইকাৰণে এতিয়া আমি অসমত সুদখোৰ বিলাকৰ ওপৰতো আমি লাগি আছো দুদিন পিছত টিভিত পাবই যে সুদত লোৱা টকা কোনেও ঘূৰাই দিব নালাগে সেইটো ফ্ৰী হৈ যাব আপোনালোকৰ তাৰো ব্যৱস্থা এটা কৰি আছো 2 দিনতে ঘোষণা পাবই লাভ হ'ব হয় নহয় কাৰ সুদত টকা ধাৰ আছে ঠিক আছে হাত উঠাব নালাগি দিয়ক এইটো হাত উঠালে অলপ ঠিক নহ'ব হয়নে এইটো ঠিক নহয় না 100 টকা ধাৰ লয় 20 টকা সুদ দিব লাগে 30 টকা সুদ দিব লাগে আমি অসমখন অলপ সিস্টেমেটিক কৰিব লাগিব ভাল কৰিব লাগিব বন্দুক ললে অসম ভাল নহয় আন্দোলন কৰিলে অসম ভাল নহয় মনৰ ভিতৰত যেতিয়া জননী জন্মভূমিৰ প্ৰতি নিষ্ঠা থাকিব তেতিয়া আমাৰ অসমখন ভাল হ'ব সেয়া সুদখোৰলৈ সতৰ্কবাণী প্ৰেৰণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য এই দোকানো বন্ধ কৰা হ'ব